কৃষ্ণ কৃষ্ণ। বক্তব্য রখার জোখেৰে আমাৰ জ্ঞান বুদ্ধি বা আকাৰ অতি নগণ্য। মাত্ৰ দুদিনত অনুভৱ পৰিঘটনা উত্তৰ আৰু কৃতজ্ঞতা প্ৰকাশে আমাৰ সামৰ্থ্য। সময়ে সকলোৰে বাবে নিৰ্মাণ কৰে এটি বাট, নিজস্ব এটি বাট। কাৰোবাৰ বাবে সেই বাট হয় মসৃণ, কাৰোবাৰ বাবে কঠিন। শৈশৱৰ বেলাত আমি যেতিয়া সৰু আছিলোঁ, শৈশৱৰ বেলাত দেউতাৰ কঠোৰতাই মোৰ মাজত এটা ভোকৰ জন্ম দিছিল, যি ভোকে মোক আজিও শুব নিদিয়ে। ভোকটো ক্ৰমশ দৈত্য আৰু দৈত্য হৈ গৈছিল। ভোগ কিমান কিন্তু কি কৰিব, দেউতাৰ যে সামৰ্থ্য আছিল সামৰ্থ্য, আৰু ইয়েই মোৰ সমৰ ইতিহাস। দেউতালৈ মোৰ দিবলগীয়া একোৱেই নাই। ধন্যবাদ দেউতা, মোৰ মাজত সেই ভোগটো জন্ম দিয়া বাবে। কিতাপ পঢ়াৰ ভোগ, অধ্যয়ন কৰাৰ ভোগ, সমাজখনক জনাৰ ভোগ। শিক্ষাবিদ সাহিত্যিক ৰূপেন্দ্ৰ কুমাৰ কলিতা আৰু এই সভাৰ সাধাৰণ মুখ্য সম্পাদক প্ৰায় 25 বছৰ কাল লগতে মোৰ কবিতাৰ লগত জড়িত, সাহিত্যৰ লগত জড়িত ব্যক্তিসকল আৰু সাংবাদিক দীঘলীয়া সময় বিভিন্ন ব্যস্ততাৰ মাজতো সাহিত্য চৰ্চা কাব্য চৰ্চা কৰি আহিছো। আৰু আজিৰ দিনটোত দ্বিতীয়খন কাব্যগ্ৰন্থ উন্মোচন হোৱাৰ মুহূৰ্তত নিজকে যথেষ্ট সুখী অনুভৱ কৰিছো। আৰু তাতকৈও ভাল লগা কথাটো হ'ল কি, যে এজন ব্যক্তিৰ বক্তৃতা শুনি আমি ডাঙৰ হৈছিলো। তেওঁক বহুদিন ধৰি শুনিছো, তেওঁ বহুত কথা আমাক প্ৰেৰণা দিছিল। তেওঁ আজি মোৰ দ্বিতীয়খন গ্ৰন্থ উন্মোচন হিচাপে থকাৰ কাৰণে আৰু বেছি সুখ অনুভৱ কৰিছো। আলোচনাৰ সংগতি ৰাখি তাৰ বিষয়েও কৈছে আৰু লগতে আজি আচলতে উপস্থিত আছে আমাৰ এই গ্ৰন্থ উন্মোচনী সভাখনত সভাপতিত্ব কৰিছে বিশিষ্ট লেখক কবি ডক্টৰ শৰৎচন্দ্ৰ ৰাভা। উন্মোচক হিচাপে উপস্থিত আছে প্ৰফেচৰ অফ প্ৰেক্টিচ ডিব্ৰুগড় ইউনিভাৰ্চিটি দিগন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কবি নাট্যকাৰ সমালোচক গীতিকাৰ ৰঞ্জিত চৌধুৰী ডাঙৰীয়া, লেখক গজেন চন্দ্ৰ দাস ডাঙৰীয়া, স্পন্দন আছে কবিতাৰ যি এটা সাহিত্য সাংস্কৃতিক বিকাশ গোষ্ঠীৰ মুখ্য সম্পাদক সেই সম্পৰ্কে প্ৰফুল্ল চন্দ্ৰ চৌধুৰী ডাঙৰীয়া, এইখিনি মানুহ উপস্থিত আছে। তাৰ লগতে বিভিন্ন অঞ্চলৰ পৰা আজি আমাৰ এই অনুষ্ঠানলৈকে গুণী জ্ঞানী যথেষ্টখিনি ব্যক্তি আজি আহি ইয়াত উপস্থিত হৈছে। এইখিনি মানুহ লৈ আমি আমাৰ অনুষ্ঠানটো কৰিছোঁ।